শিলিগুড়ি ভিচিডিচিৰ আমাৰ পানেৰী বাগানৰ 10 নম্বৰ এই বাগানৰ এই আজিৰ এই খেলৰ প্লেগ্ৰাউণ্ডত পোনপ্ৰথমে সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আজি আমাৰ বিটিআৰ চৰকাৰৰ আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ এই বিটিআৰৰ 40টা সমষ্টিত আমাৰ যি ফুটবলৰ যি আমাৰ বড়োলেণ্ড CM ট্ৰফি বুলি নামাকৰণ কৰি ফুটবল মেচ ৰখা হৈছে। আজি তেনেকুৱাই আজি আমাৰ খালিংদুৱাৰ সমষ্টিৰ অন্তৰ্গত চিমলিগুৰি ভিচিডিচিটো আজি এই মেচটো ৰখা হৈছে। আজি ইয়াত মোক আমাৰ সন্মানীয় চেয়াৰমেন আৰু আমাৰ UPPL দলৰ সকলো বিষয়ববীয়াই মোক নিমন্ত্ৰণ দি যি মোক মান সন্মান দিলে আৰু এই খেলখন উদ্বোধন কৰিবৰ কাৰণে সুবিধা দিলে, তাৰ বাবে আমাৰ UPPL দলৰ সকলো নেতৃবৃন্দক মই ধন্যবাদ দিছোঁ। আজি আমাৰ ইয়াত এই বিটিআৰ অঞ্চলত আজি ফুটবলৰ যি প্ৰমোদ বড়ো ছাৰে যি ধৰণে কাম কৰিব লৈছে, ইয়াৰ উদ্দেশ্যই হৈছে আমাৰ বহুতো ভিতৰ গাঁওবিলাকত বহুত ভাল খেলুৱৈ আছে আৰু সেইকাৰণে VCDC লেভেলত বা গাঁও অঞ্চলত খেলবল কৰি আৰু ভাল প্লেয়াৰবিলাকক বাছি উলিয়াই যাতে আমি এজন সুদক্ষ ভাল প্লেয়াৰ মানে গঢ় দিব পাৰোঁ আৰু যাতে আমাৰ ডিষ্ট্ৰিক্ট লেভেল বা কাউন্সিল লেভেল বা ষ্টেট লেভেল বা নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলৰ যাতে তেওঁলোকক মানে গঢ় দিব পাৰোঁ, তাৰ বাবে এই মানে ট্ৰফিটো ৰখা হৈছে। আৰু ইয়াত আমাৰ VCDC লেভেলত আজি ভাল যিবিলাকে ভাল দলে যি খেল প্ৰদৰ্শন কৰিব তেওঁলোকক চেম্পিয়ন হিচাপে 7,000 টকাৰ ট্ৰফি ৰখা হৈছে। ৰানাৰ্ছ আপক 5,000 টকাৰ ট্ৰফি ৰখা হৈছে আৰু যি ভাল খেলুৱৈ এজন আমি নিৰ্বাচিত কৰিম তেখেতক 2,000 টকাৰ মাননি দিয়া হৈছে। তাৰপিছত আমাৰ ইণ্টাৰ VCDC যি দলে আজি ভাল খেল প্ৰদৰ্শন কৰিব তেওঁলোকক আমি 10,000 টকাৰ মাননি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ৰানাৰ্ছ আপক 7,000 টকা আৰু ভাল যোনে খেলুৱৈ হিচাপে তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে তেখেতক আমি 3,000ৰ মাননিৰ ব্যৱস্থা ৰাখিছোঁ। ঠিক তেনেকুৱাকৈ আকৌ তাৰপিছত আমি ডিষ্ট্ৰিক্ট লেভেলত যি দলে ভাল খেল প্ৰদৰ্শন কৰিব তেওঁলোকক আমি 25,000 টকাৰ মাননি ৰখা হৈছে। ৰানাৰ্ছ আপক আৰু 15,000 টকা আৰু বেষ্ট প্লেয়াৰক আমি 5,000 টকাৰ মাননি ৰখা হৈছে। তাৰপিছত আৰু আমি মানে আঞ্চলিক লেভেল নহয়, এইটো আমাৰ কাউন্সিল লেভেল আৰু এই খেলটো হ'ব আমাৰ কোকৰাঝাৰত। যি দলে ভাল প্ৰদৰ্শন কৰিব তেখেতসকলক আমি 1.5 লাখ টকাৰ পুৰস্কাৰ আমি দিবলৈ গৈ আছোঁ আৰু যি দলে ৰানাৰ্ছ আপ হ'ব তেওঁলোকক 1 লাখ টকাৰ আমি মানে ট্ৰফি দিয়া যাব আৰু তাৰপিছত 3 নম্বৰ দল হিচাপেও আমি পুৰস্কৃত কৰিবলৈ গৈ আছোঁ, তেওঁলোকক 50,000 টকা দিয়া হ'ব আৰু যি খেলুৱৈ ভাল খেল প্ৰদৰ্শন কৰিব তেখেতক আমি 10,000 টকা আৰু তাৰপিছত বেষ্ট গলকিপাৰৰো ৰখা হৈছে, তেখেতকো 10,000 পুৰস্কৃত কৰিব। আৰু সেইকাৰণে আজি মই এজন খালিংদুৱাৰ সমষ্টিৰ MCLA হিচাপে প্ৰমোদ বড়ো ছাৰক মই ধন্যবাদ দিছোঁ, কিয়নো আমাৰ পিছপৰা অঞ্চলত যাতে তেখেতে আজি খেলুৱৈবিলাকক যি সুবিধা দিছে আৰু তেখেতৰ যি মানে তেখেতে ভাবিছে আমাৰ এই বিটিআৰ অঞ্চলৰ পৰাও যাতে এটা ভাল টিম হয়নে নহয় গঠন কৰিব বিচাৰিছে আৰু আমাৰ এই টিমে যাতে নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলত অংশগ্ৰহণ কৰি আৰু আমাৰ বিটিআৰখন যাতে পৰিচয় দিব পাৰে তাৰ বাবে যি পদক্ষেপ লৈছে হয়নে নহয়, সেইটো খুব ভাল পদক্ষেপ। গতিকে আজি আপোনাকো মই ধন্যবাদ দিছোঁ আমাৰ মিডিয়া পাৰ্চন হিচাপে। আজি আমাৰ এই খেলখনত অংশগ্ৰহণ কৰি মোকো 2 আষাৰ ক'বলৈ সুবিধা দিয়াৰ কাৰণে মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।